উৰুঙা উৰুঙা মাঘৰী বিহু সেমেকা সেমেকা ৰঙালী বিহু অসমৰ মহানায়ক অবিহনে সকলোফালে কেৱল শূন্যতা। ভোগালী বিহু উপলক্ষে বিহুগীত পিঠাপনা সকলো আছে, কিন্তু মাথো নাই গীতৰ সম্ৰাট জুবিন গাৰ্গ। আনবাৰৰ দৰেও অসমীয়াই এই বছৰো বাপতি সাহোন ভোগালী বিহু উদযাপন কৰিলে। পৰম্পৰা অটুট ৰাখি সপৰিয়ালৰ সৈতে হাঁহে মাহে মাছে মঙহে এসাঁজ তৃপ্তিৰে খালে। বিহু উপলক্ষে পিঠাপনা বনাই মেজিৰ ওচৰত অৰ্পণ কৰিলে। মুঠতে জাতিৰ পৰম্পৰা ৰক্ষা কৰিলে, কিন্তু সকলো থাকিও যেন একোৱেই নাই। সকলোফালে আছে এক বিশাল শূন্যতা। উৰুকাৰ দিনটোত অসমৰ চুকে কোণে বাজি উঠিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত, কিন্তু অসমবাসীৰ মাজত নাছিল গীতৰ স্ৰষ্টাগৰাকী। প্ৰথমতে চাওক এই দৃশ্য। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো। কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত ভোগালী বিহু উদযাপন কৰিছে, কিন্তু মনত নাই কোনো ফূৰ্তি, আছে কেৱল জুবিন নোহোৱাৰ শোক। মেজিৰ কাষত সকলোৱে একেলগে বহি গাইছে উৰুঙা উৰুঙা মাঘৰী বিহু, সেমেকা সেমেকা ৰঙালী বিহু। তোৰে মুখনি নেদেখো, মৰম লগা মুখনি দেখা দিবলৈ জুবিন আৰু কোনোদিনেই নাহে। জনতাৰ শিকলি ছিঙি চিৰদিনলৈ গ'লগৈ জুবিন। কোনোদিন আৰু মঞ্চত পৰিৱেশন নকৰে বিহুগীত। কি ৰঙালী কি ভোগালী, প্ৰতিটো বিহুতেই উকা হৈ ৰ'ব অসমৰ প্ৰতিখন মঞ্চ। ছাউণ্ড বক্সত মাথো বাজি ৰ'ব জুবিনৰ গীত। জুবিন অবিহনে অসমীয়াই বুকুত এচটা শিল লৈ পালন কৰি যাব লাগিব প্ৰতিটো উৎসৱ। নিউজ ডেস্ক ৰিপৰ্ট NETV।